মই আৰু মানুহজনী নতুনকৈ এটা ঘৰ বনাইছোঁ বেলেগকৈ মাহঁতৰ লগত নাথাকোঁ। মই ফটো এটা ষ্টৰিত লগাইছিলোঁ। সেই ফটোত বহুতে মেছেজ কৰিছিলে কি দাদা আপোনালোকে মাৰ লগত নাথাকে নেকি বা বেলেগকৈ ঘৰ বনাব নেকি। সকলোকে মই এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। এতিয়া 5:30 বাজিছে। ৰাতিপুৱা যাব লৈছোঁ নদী কাষলৈকে বুলি বালি আনিবৰ কাৰণে, কাৰণ আমাৰ এই ঘৰৰ গাঁৱৰ ঘৰৰ এই পিছফালডোখৰ অলপ বহলাই দিম বুলি ভাবিছোঁ। তাৰ কাৰণে বালি আনোগৈ আজি যিহেতু মিস্ত্ৰী আহিব। আৰু এইফালে আমাৰ মেডামে ৰাতিপুৱা শুই উঠিয়ে চোতাল সৰাত লাগি গ'ল, আৰু আমাৰ এইফালে ভাইটিয়ে বস্তাবোৰ তৈয়াৰী কৰি আছে, যাতে আজি 2খন চাইকেল লৈ যাম বালি আনিবৰ কাৰণে। আৰু এইফালে পষ্টখিনি বনাই থকা হৈছে, আৰু পষ্টখিনি বনাই প্ৰায় কমপ্লিটেই হৈ গ'ল, আৰু আমি বালি আনি দিয়াৰ কথাহে। আৰু এতিয়া আমি ওলালোঁ দুয়োৱে চাইকেল 2খন লৈ মেলি একদম গাঁৱৰ মাজে গম পায় যোনে গাঁৱত থাকে একদম গাঁৱৰ ৰ'দটো একদম খুব মজা লাগে। আৰু আহি পাই গ'লোঁ আমি মেইন বালি অনা জেগালৈকে। ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰ, কিন্তু চক কি ধুনীয়া নজাৰা আৰু আমাৰ এইফালে দলং বনিব গৈ আছে। এইফালে দুলীয়াজান আপোনাৰ অৰুণাচল চব ওলাই যাবগৈ। আমাৰ ঘৰৰ ওচৰতে কি ধুনীয়াকৈ দলং বনিব গৈ আছে। এবাৰ পিকনিক খোৱা ইয়াতে মানুহ ভৰ্তি হ'ব। চব ভাল লাগিছে একদম ৰাতিপুৱা। আৰু প্ৰায় দলঙৰ কাম 10-20% মান কাম হৈছে। আৰু এফালে হাতত লৈ লৈছোঁ কাঁহী, যাতে বালি সোমাবৰ কাৰণে বস্তাত বালি সোমাবৰ কাৰণে। নহ'লে যদি হাতেদি যদি সোমাওঁ হাতৰ নখৰ ভিতৰত বালি সোমাই যায়। আৰু বস্তাত পেকিং কৰি হৈ গ'ল। এতিয়া লৈ যাওঁ ঘৰলৈকে বুলি 3 বস্তা লৈ গৈছোঁ। আৰু বালি চালি আনি মেলি দেখিলোঁ যে কি এই পাছফালে ৰেডি কৰিলে পাপাইহঁতে এইফালে খুটা চুটা পুতি মেলি ৰেডি কৰিলে, নাৰিকল চাৰিকল আগবঢ়ালে। আৰু এইফালে আমাৰ মেডামিহঁতেও ধূপ চুপ জ্বলাই মেলি ৰেডি। চ' আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব, আৰু লাহে লাহে ঘৰটো পিছলৈকে বহাই দিয়া হ'ব, গোটেইখিনি ঢালাই কৰা হ'ব, তাৰপিছত ইটা কাটি দিয়া হ'ব। চ' আজিলৈ ইমানে, টাটা বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। চ' বাই।